পৰহি ৰাতিৰ পৰা এই পানী বৃদ্ধি হৈছে আৰু নাগালেণ্ডৰ যিহেতু কাষতে থকা মইনী সমষ্টি, আমি ওখ স্থানত থাকোঁ আৰু আমি ভাবি আছিলোঁ কেতিয়াও ইয়াত বানপানী নহয়, নৈসমূহেদি পানীবোৰ সাধাৰণতে ওলাই যায়। কিন্তু দুৰ্ভাগ্যজনক প্ৰশাসনৰ যোগেদি নাগালেণ্ড প্ৰশাসনৰ লগত আমি যোগাযোগ কৰিছিলোঁ। ডাৱৰ বিস্ফোৰণ, নাগালেণ্ডৰ কোনো উচ্চ স্থানত ডাৱৰ বিস্ফোৰণ হোৱাৰ বাবে এই পানী বৃদ্ধি হ'ল, আৰু যাৰ ফলত বহু পঞ্চায়ত বা বহু অঞ্চল যিসমূহ কেতিয়াও আজিলৈকে 90 ঊৰ্ধত জ্যেষ্ঠ লোকসকলে কোৱা মতে এনে পানী হয়তো 90 বছৰলৈকে তেওঁলোকে দেখা নাছিল। সেই পানী আজি এইবাৰ আমি প্ৰত্যক্ষ কৰিব লগা হ'ল। বহু মানুহ ক্ষতি হৈছে। মই ধন্যবাদ জনাম অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, 5জনকে মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, পীয়ুষ হাজৰিকা ডাঙৰীয়া, জয়ন্ত বৰুৱা ডাঙৰীয়া, অজন্ত নেওগ ডাঙৰীয়ানী সকলোৱে যোগাযোগ কৰিছে। যাৱতীয় যিখিনি ব্যৱস্থা প্ৰশাসন বা চৰকাৰৰ ফালৰ পৰা কৰিব লাগে আমাক সহায় কৰি আছে। NDRFৰ টীম মইনী অঞ্চলত প্ৰায় 6টা নাও উদ্ধাৰ অভিযানত লাগি আছে। 4টা নাও বনাই অঞ্চলত, য'ত জাঁজি নদী আমাৰ পিছৰ অংশটো য'ত বেছিকৈ পানীৰ তাণ্ডৱ সৃষ্টি হৈছে, তাত 4টা নাও লাগি আছে। আৰু উজনি জাঁজিৰ অঞ্চল, এই চেলেংহাট পদুমনি অঞ্চলত ইয়াত এখন নাও আৰু অলপ পিছতে আৰু এখন নাও আহিব। মৃতৰ ঘটনা আমি শুনা নাছিলোঁ, কিন্তু দুৰ্ভাগ্যজনক এজন ব্যক্তি মৃতৰ সৈতে যুঁজিব লগা হৈছে পানীত পৰি অলপ আগতে। তেওঁক উদ্ধাৰৰ বাবে বা বচোৱাৰ বাবে আমি 108 তেখেতক পঠোৱা হৈছে চিকিৎসা মহাবিদ্যালয়। বেবী ফুড, শিশু খাদ্য, এইখিনি যিখিনি কৰিব লাগে আছে আমি কৰি আছোঁ, আৰু সাহায্য দিব লাগে আমি দিছোঁ। ৰিলিফ কেম্পসমূহ আমি আৰম্ভ কৰিছোঁ। মোৰ বিশ্বাস বিভিন্ন দল সংগঠন, জাতীয় সংগঠন সকলোৱে সহায় কৰি আছে, আৰু মোৰ বিশ্বাস সকলোৰে সহযোগিতাত আমি ৰাইজক যিখিনি ন্যূনতম আমি সন্মান জনাব লাগে বা সুবিধা প্ৰদান কৰিব লাগে সেইখিনি আমি কৰিব পাৰিম। ইয়াৰ ৰাজহ গাঁও বুলি ক'লে প্ৰায় 25খনমান ওচৰা-ওচৰি সৰু বৰ মানে ৰাজহ গাঁও হয়তো 12খন বা 15খন হ'ব, আৰু গাঁও বুলি পেলাই প্ৰায় 25-30খনমান হ'ব বা অঞ্চল হ'ব। ব্যাপক মানে ক্ষতি হৈছে। ইয়াত বিভিন্ন মহাবিদ্যালয় আছে বা বিদ্যালয় বা অংগনবাদী কেন্দ্ৰ। আমি টিউৰৱেল ভেটা বুলি এটা বিদ্যালয়ত আমি ৰাখিছোঁ। মিলগাঁও বুলি এখন অংগনবাদী কেন্দ্ৰ, নৱনিৰ্মিত আদৰ্শ অংগনবাদী কেন্দ্ৰ, তাত আমি ৰাখিছোঁ। ইয়াত আমাৰ চেলেংহাটত আদৰ্শ মহাবিদ্যালয় নিৰ্মাণ কাৰ্য চলি আছে, তাত আমি ৰাখিছোঁ। ইয়াৰ লগতে চেলেংহাট ৰঙামঞ্চত আমি ৰাখিছোঁ। তিয়ক চন্দ্ৰকামত বেজবৰুৱা মহাবিদ্যালয়ত আজিৰ পৰা আকৌ তাতো আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ পূৰ্বতে তিয়ক সমষ্টি, বৰ্তমানে মইনী সমষ্টি, বামুণপুখুৰী হাইস্কুল, বনাই হাইস্কুল, এনেধৰণে বিভিন্ন হাইস্কুলসমূহ আমি চিকিৎসা আমি শিবিৰৰ লগতে আমি ৰাইজক ৰিলিফ কেম্প হিচাপে আমি ব্যৱহাৰ কৰিবৰ কাৰণে সুবিধা কৰি দিছোঁ। বহু ঠাইত মানুহে নিজেও খাদ্য লৈ গৈছে, আৰু বহু ঠাইত আমি নিজে ৰান্ধি ৰাইজক খুৱাব লগা হৈছে। আৰু যিহেতু ৰিলিফ সীমিত মানে চাউল, দাইল, নিমখ, তেল আহে, আৰু আংশিক যিসমূহ আলু পিঁয়াজৰ পৰা আদি কৰি অকণমান প্ৰয়োজন, সেইখিনি বিধায়ক হিচাপে, স্থানীয় বিধায়ক হিচাপে মই আজিৰ পৰা কৰাৰ ন্যূনতম যিখিনি পাৰিছোঁ ব্যৱস্থা কৰিছোঁ। আমি আচলতে বাৰম্বাৰ কৈ থকাৰ অৱস্থাত আচলতে ধুৰুৱালী যি ঠিকাদাৰ প্ৰতিষ্ঠান আছে, তেওঁলোকৰ গাফিলতিৰ ফলত আচলতে ইয়াৰ স্থানীয় যিখিনি দাঁতিকাষৰীয়া গাঁও আছে, গাভৰু, হেমলাই, চেলেঙকে ধৰি যথেষ্ট গাঁও আচলতে পানীৰ তলত চেপি গৈছে, আৰু ইতিমধ্যে প্ৰায় জেগাতে বাঢ়নি পানী আচলতে বহুত ক্ষতি কৰিছে। তথাপিতো এটা কথা আমি দেখিবলৈ পাইছোঁ, ইয়াত যিসমূহ পুলসমূহ আচলতে নিৰ্মাণ প্ৰতিষ্ঠানে বনাই আছে, সেই পুলসমূহ আচলতে যেনেদৰে আচলতে তেওঁলোকে মেৰামতি কৰাৰ পাছত যাতে মুকলি কৰি দিব, মুকলি কৰি দিলে। ফলত ইয়াৰ কি হয়, দাঁতিকাষৰীয়া যিমানবোৰ গাঁও আছে, খেতি পথাৰকে আদি কৰি বিভিন্ন ঠাইত মানে বিস্তৰ ক্ষতি হৈছে। আমি এটা কথা জিলা প্ৰশাসন লগতে ইয়াৰ যিখিনি বিভাগ কৰ্তৃপক্ষ আছে আমি দাবী উত্থাপন কৰিছোঁ, অতি সোনকালে এই বিভাগটোৰ ওপৰত লগতে যিসকল ঠিকাদাৰ প্ৰতিষ্ঠানত কাম কৰিছে তেওঁলোকক অতি সোনকালে এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।